নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ আজি আৰু কিছু সময়ৰ পিছতে ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল যিয়ে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ বাবে বাট চাই আছে তেওঁলোকে কমেণ্ট কৰি জনোৱা ৱেইট ফৰ ৰিজাল্ট এই মুহূৰ্তৰ খবৰ জনাইছো ৰাজ্যবাসীক যে আজি আৰু কিছু সময়ৰ পিছতে ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ দিনটোত যেহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছিল যে কাইলৈ ঘোষণা কৰা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল কিন্তু আজি ৰাতিপুৱা শিক্ষামন্ত্ৰী ডাঙৰীয়ে এক টুইট কৰি জনাইছে যে আজি কিন্তু ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল ইয়াতে লিখা হৈছে যে এছএছএলসি ৰিজাল্টস উইল বি ডিক্লেয়াৰ্ড টুডে অৰ্থাৎ আজি তোমালোকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু লিখা আছে যে দ্য টাইম শিডিউল ইজ এ ফলোজ তোমালোকে কেইটামান টাইম ফলো কৰিব লাগিব ইয়াতে লিখা আছে 8 AM ইস্যু অফ নোটিফিকেশ্যন ৰাতিপুৱা 8টা বজাত নোটিফিকেশ্যন ইস্যু কৰা হৈছে তাৰ পিছতে 10:15 AM ইয়াতে লিখা আছে ৰিলিজ অফ দ্য প্ৰেছ নোট কিছুমান নোট ৰিলিজ কৰা হ'ব 10:15 বজাত তাৰ পিছতে কিন্তু 10:30 অৰ্থাৎ 10:30 বজাত তোমালোকৰ ৰিজাল্ট কিন্তু পাব্লিছ কৰা হ'ব অৰ্থাৎ তোমালোকে নিজৰ ফলাফল লাভ কৰিব গতিকে ৰাজ্যবাসীৰ বাবে ভাল খবৰ ছাত্ৰ ছাত্ৰীৰ লগতে সাজু হওক অভিভাৱক কিয়নো আজি 10:30 প্ৰকাশ পাব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু ফলাফল প্ৰকাশ পোৱাৰ পিছত কেনেদৰে তোমালোকৰ ফলাফল চাবা অৰ্থাৎ কেনেকৈ ৰাজ্যবাসীয়ে লাভ কৰিব নিজৰ ফলাফল আমি কিছুমান ৱেবছাইট তাৰ লগতে মোবাইল এপ দেখুৱাই দিম এনেদৰে কিন্তু তোমালোকে অতি সহজেই নিজৰ ফলাফল চাব পাৰিবা গতিকে এতিয়া দেখুৱাই দিম যে তোমালোকে কোনকেইটা ৱেবছাইট ফলো কৰিবা কোনটো মোবাইল এপ ফলো কৰিবা সকলোৰে আগত ৰিজাল্ট চাব বিচাৰিলে তোমালোকে প্ৰথমে আহি যাবা প্লে ষ্ট'ৰ ইয়াতে সাৰ্চ কৰিবা ASSEB এপ তোমালোকে এইটো প্লে ষ্ট'ৰ সাৰ্চ কৰিবা তাৰ পিছতে তোমালোকৰ সন্মুখত এটা এপ্লিকেশ্যন ওলাই পৰিব ASSEB ৰিজাল্টস এইটো তোমালোকে ক্লিক কৰিবা তাৰ পিছতে তোমালোকে এইটো এনেকৈ ইনষ্টল কৰি ল'বা ইনষ্টল হোৱাৰ পিছত তোমালোকে কেনেকৈ কি কৰিবা সবিশেষ জনাই দিম গতিকে ভিডিঅ'খন স্কিপ নকৰাকৈ চাই থাকা আৰু তোমালোকে কমেণ্টত এতিয়া লিখি যোৱা যে ৱেইট ফৰ ৰিজাল্ট গতিকে তোমালোকৰ ফলাফল আৰু কিছু সময়ৰ পিছতে ঘোষণা কৰা হ'ব গতিকে তোমালোকে কেনেকৈ চাবা আৰু কোনকেইটা ৱেবছাইট ফলো কৰিবা সম্পূৰ্ণ দেখুৱাই দি আছোঁ প্ৰথমে তোমালোকে এইটো ডাউনলোড কৰি এইটো অপেনত ক্লিক কৰিবা অপেনত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ ওলাই পৰিব তোমালোকৰ মোবাইলৰ ফালৰ পৰা এলাউ কৰি দিবা তাৰ পিছতে ইয়াতে লিখা আছে যে কাৰেণ্ট ইয়াৰ্ছ ৰিজাল্ট অৰ্থাৎ এইটো বছৰৰ ৰিজাল্ট তাৰ পিছতে লিখা আছে যে প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট অৰ্থাৎ পিছৰ বছৰৰ ৰিজাল্ট তোমালোকে যেহেতু এইটো বছৰৰ ৰিজাল্ট চাবা গতিকে তোমালোকে কাৰেণ্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰিবা ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত কিন্তু এনেকুৱা এটা ইণ্টাৰফেচ ওলাই পৰিব তোমালোকে ইয়াতে তোমালোকৰ মোবাইল নম্বৰটো দি দিবা গতিকে মই মোৰ মোবাইল নম্বৰটো ইয়াতে দিছোঁ তাৰ পিছত তোমালোকৰ নাম ইয়াতে লিখি দিবা গতিকে মই মোৰ নাম ইয়াতে লিখি দিছোঁ তোমালোকে এনেদৰে কিন্তু এইটো ভালদৰে ফিল আপ কৰি ল'বা ঠিক আছে তোমালোকে নাম দিবা তাৰ পিছত তোমালোকে কোনটো ক্লাছত পঢ়ি আছে সেইটো দি দিবা গতিকে তোমালোকে 10 দিবা ঠিক আছে তো মই ইয়াতে 10 দি দিছোঁ তাৰ পিছত তোমালোকে ৰেজিষ্টাৰত ক্লিক কৰি দিবা ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত কিন্তু এই এপটো খোল খাই যাব তাৰ পিছতে ইয়াতে তোমালোকে কিন্তু তোমালোকৰ ৰিজাল্টসমূহ সহজে চাব পাৰিবা গতিকে ইয়াতে লিখা আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 1 আসাম HSLC ক্লাছ 10 অৰ্থাৎ তোমালোকৰ ৰিজাল্ট 2025 বৰ্ষৰ আজি কিন্তু ঘোষণা কৰা হ'ব চাওক ইয়াতে লিখা আছে যে ৰিজাল্টস টুডে এট 10:30 AM অৰ্থাৎ তোমালোকৰ ৰিজাল্ট যেতিয়া ঘোষণা কৰা হ'ব ইয়াতে কিন্তু এই পেজটো খোল খাব যেতিয়া তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ৰোল নম্বৰ দি তোমালোকৰ ৰিজাল্ট কিন্তু চাব পাৰিবা গতিকে ইয়াতে তোমালোকে এনেদৰে এইটো প্ৰথমে খুলি লোৱা যেতিয়া তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব তেতিয়া কিন্তু তোমালোকে ইয়াতে সুন্দৰভাৱে অতি সহজে সকলোৰে আগত কিন্তু ইয়াতে ৰিজাল্ট চাব পাৰিবা এতিয়া জনাম যে যিহঁতে ৱেবছাইট ফলো কৰিব তেওঁলোকে কোনকেইটা ৱেবছাইট ফলো কৰিব প্ৰথমতে দিয়া আছে sevaonline.org তাৰপিছত দিয়া আছে ৰিজাল্টছ assam.nic.in তাৰপিছত দিয়া আছে www.indiaresults.com তাৰপিছত দিয়া আছে www.results.shiksha তাৰপিছত দিয়া আছে www.assam.shiksha তাৰপিছত দিয়া আছে exam.etc.com তোমালোকে কিন্তু এইকেইটা ৱেবছাইট ফলো কৰিব পৰা এইকেইটা ৱেবছাইটত সকলোৰে আগত তোমালোকে ফলাফল লাভ কৰিবা তাৰপিছত দিয়া আছে www.schools9.com তাৰপিছত দিয়া আছে assamresult.in তাৰপিছত দিয়া আছে www.jagranjos.com তাৰপিছত দিয়া আছে www.vidyavision.com গতিকে তোমালোকে আজি 10:30 লগে লগে তোমালোকৰ ফলাফল লাভ কৰিবা যিহেতু ফলাফলৰ বাট চাই আছে তোমালোকে কমেণ্টত লিখা ৱেইট ফৰ ৰিজাল্ট আৰু এই ভিডিঅ'খন তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়া আজিৰ ভিডিঅ' ইমানেই ধন্যবাদ।